৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জলেশ্বৰ উন্নয়ন খণ্ড আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বিশাল বাইক ৰেলী। হাতত তিৰংগা পতাকা লৈ বাইক ৰেলীত অংশগ্ৰহণ জলেশ্বৰ খণ্ড উন্নয়ন বিষয়া হেমকান্ত বৰা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ দীপক চুব্বাই। দেশজুৰি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি। প্ৰধানমন্ত্ৰীৰ আৱাসনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাৰ জলেশ্বৰতো হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ৰূপায়ণৰ উদ্দেশ্য বৃহৎ বাইক ৰেলী। জলেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভণি কৰা বিশাল বাইক ৰেলীৰে ৰাজমিতালৈকে পৰিভ্ৰমণ কৰি পুনৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সামৰণি পৰে। জলেশ্বৰ অঞ্চলৰ প্ৰতিগৰাকী লোকক নিজ নিজ গৃহত জাতীয় পতাকা উৰুৱাই ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনায় জলেশ্বৰ খণ্ড উন্নয়ন বিষয়া হেমকান্ত বৰাই। ৭৮তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত হৰ ঘৰ তিৰংগা এক অভিযানৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু এই অভিযানৰ অংশ হিচাপে আজি আমি জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন ব্যক্তি SRLMৰ সহযোগত আমি এক বাইক ৰেলীৰ শুভাৰম্ভ কৰিব ওলাইছোঁ। ইয়াৰ জৰিয়তে জনমানসত আমি এটা কথাই ক'ব বিচাৰি আছোঁ যে দেশ মাতৃকাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা বা আমাৰ সেৱাৰ মনোভাৱ থাকিব লাগে আৰু নেশ্যনেল ফ্লেগখনক যাতে আমি সন্মান প্ৰদৰ্শন কৰিব লাগে, সকলোৰে মাজত সচেতনতা বৃদ্ধিৰ কাৰণেই এই বাইক ৰেলীৰ আয়োজন কৰা হৈছে। আমি আশা ৰাখিছোঁ যে প্ৰত্যেকঘৰ ব্যক্তিয়ে যাতে নিজৰ নিজৰ ঘৰত নেশ্যনেল ফ্লেগখন উৰাই আমাৰ জাতীয় পতাকাক সন্মান প্ৰদৰ্শন কৰাৰ লগতে যিসকলে আত্মবলিদানৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ স্বাধীনতা অৰ্জন কৰিলোঁ সেইসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিবৰ কাৰণে মই সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।